हेलो बंधुসকল কি খবৰ আশা ৰাখিছো আপোনালোক সকলোৰে ভালে হেহতিয়াভাৱে এটা কথা উপলব্ধি কৰি এটা ভিডিও বনাবলৈ আগবাঢ়িছো আৰু হেতু হল হেহতিয়াভাৱে ভাৰত বাংলাদেশ তথা পাকিস্তানৰ সামগ্ৰিক পৰিবেশ পৰিস্থিতি লৈ যি সকলে ফেসবুকত ভিডিও বনাই আপলোড কৰি আছে তেওঁলোকৰ উৎপাতত মানে ফেসবুক খুলিব নোৱাৰা হৈ গৈছো মানে ইমানে বেছি পাকিস্তান প্ৰেমী তথা পাকিস্তানক অৱলম্বন কৰি যি সমূহ বিষয়বস্তুৰ ওপৰত তেওঁলোকে ভিডিও আপলোড কৰি আছে ফেসবুকত সেই সমূহ দেখিলে মানে আপুনি মই কোনো মানে চাই থাকিব নোৱাৰা হি পৰিবেশ আহি গৈছে আৰু সেই সকলৰ কাৰণে হি ভাৰতৰে হওক বাংলাদেশৰে হওক তথা পাকিস্তানৰে হওক সেই সকলৰ উদ্দেশ্যে মানে এটা ভিডিও মই আগবঢ়াবলৈ ওলাইছো আৰু तार पिছত আপোনালোকক পুনৰ লগ পাই আছো दूसरी बात जो अंदर हिंदुस्तान के अंदर जिन लोगों को पाकिस्तान से प्रेम है उन्हें पाकिस्तान का पता नहीं है उनको सिर्फ उन लोगों से मिल लेना चाहिए जो इसी प्रेम के कारण 47 में हिंदुस्तान छोड़कर पाकिस्तान गए थे 75 साल से वो महाजिर हैं उन्हें वहां हिंदुस्तानी कहते हैं उन्हें कोई पाकिस्तानी मानता ही नहीं जो अपना सब कुछ छोड़कर गए पाकिस्तान के प्रेम में पाकिस्तान ने उनको हिंदुस्तानी महाजिर का टाइटल दिया हुआ है और उनको मारते हैं काटते हैं उनको टॉर्चर करते हैं उनकी बेटियां उठाते हैं उन्हें पाकिस्तान में कोई इज्जत मिली ही नहीं आप तो यहां बैठे हो आपको तो वो अपना भाई भी नहीं समझते आपको तो वो अपने बराबर भी नहीं समझते तो आपको अगर ये पता हो कि दुनिया में जितने मुसलमान पाकिस्तान ने मारे हैं वो किसी और ने नहीं मारे इन्होंने जियाउल हक जिस वक्त फौज में था उसने उर्दू में जाकर 10,000 फलस्तीनी एक रात में मारे एक रात में पैसे जहां मिले पाकिस्तान की फौज जाती है 2 लाख बलूचिस्तान में ये मार चुके हैं बांग्लादेश में 30 लाख मार चुके हैं जिसमें मेजॉरिटी मुसलमान थी ये अफगानिस्तान में 4 लाख लोग मार चुके हैं इतने मुसलमान किसी ने मारे आज तक जितने पाकिस्तान ने मारे फिर तुम कहते हो कि ये मुसलमान है तुम्हें इनसे प्यार है तो या तुम अपना कोई मेंटल इलनेस का इलाज करवाओ या अपनी नजर ठीक करवाओ कि तुम्हें नजर नहीं आ रहा कि ये खूंखार दरिंदे हैं जो सिर्फ खून पीना जानते हैं इनका कोई धर्म नहीं है इनका कोई धर्म नहीं है और ये तुम्हें उल्लू बना रहे हैं ताकि तुम अपनी मां से लड़ो तुम्हारा कोई भी धर्म हो पर भारत तुम्हारी मां है तो শুনিলে নহয় আপোনালোকে এইগৰাকী নেত্ৰী হল পাকিস্তান প্ৰদেশৰে মানে পাকিস্তানৰে বিলুচিস্তানৰ এজন সুনেত্ৰী হয় তেওঁক প্ৰধানমন্ত্ৰী হিচাপে তাৰ ৰাইজে মানে মানি লৈছে আৰু তেওঁৰ কথাষাৰ নিশ্চয় আপোনালোক সেই সকলক কৈছো যি সকলে নেকি পাকিস্তানৰ সপক্ষে যুক্তি দৰ্শাই ভিডিও আপলোড কৰি থাকে সেই সকলৰ উদ্দেশ্যে মানে এই ভিডিওটো আগবঢ়ালো এতিয়া আপোনালোকে নিশ্চয় দেখিছে যে ইছলামিক ৰাষ্ট্ৰ হোৱা সূত্ৰে মানে ধৰ্মীয় ভিত্তিত আপোনালোকে পাকিস্তানক সাপোৰ্ট কৰা বুলি আপোনালোকে যি সমূহ ভিডিও আপলোড দিয়ে আপোনালোকৰ যদি অলপ মানুহ যদি আপোনালোকৰ অলপ মানুহ যদি বিবেক বুদ্ধি বা বিচাৰ বুলি কিবা এটা শব্দ আপোনালোকৰ মানে মূৰত থাকে তেতিয়া হলে আপোনালোকে নিশ্চয় বুজি পাব নেত্ৰীগৰাকী কৈয়ে গল যে এক ৰাতিৰ ভিতৰত 10,000 ফিলিস্তিনী মুছলিম এই পাকিস্তান চৰকাৰে এক ৰাতিৰ ভিতৰত মাৰি পেলাইছে বেলুচিস্তানত তেওঁলোকে 2 লাখ মানুহ ইসলামিক মানুহ 2 লাখ ইসলাম ধৰ্মাৱলম্বী মানুহক 2 লাখ ইসলাম ধৰ্মাৱলম্বী মানুহক হত্যা কৰিছিল আৰু বাংলাদেশত আপোনালোক সকলোৱে জানে বাংলাদেশী মোৰ বন্ধুসকলক কৈছো যে আপোনালোকৰ সেই মহান শহীদ সকলৰ ত্যাগক আপোনালোকে ভৰিৰে মহাৰি থৈ আপোনালোকে যি সমূহ কাৰুকাৰ্য কৰি আছে আমাৰ লাজত মানে মূৰ লুকুৱাব নোৱাৰা অৱস্থা
অনুভৱ আমি কৰিছোঁ আৰু আপোনালোকৰ কেনেকুৱা অনুভৱ হ'ব পাৰে আপোনালোকে নিজে জানিব। 30 লাখ বাংলাদেশী, অধিকাংশই মুছলিম বাংলাদেশী মানুহক হত্যা কৰিছিল আৰু 2 লাখৰ অধিক ভাই ভনী মহিলাক মানে পাকিস্তান চৰকাৰে, পাকিস্তান গভৰ্ণমেণ্টে ধৰ্ষণ কৰিছিল। এই যে আপোনালোকে তাৰোপৰি আপোনালোকৰ এই যে আফগানিস্তানৰ কথা ক'লে, আফগানিস্তানত 4 লাখ মুছলিমক তেওঁলোকে হত্যা কৰিছে। চাওকচোন, লাখ মুছলিম মানুহক এই পাকিস্তান চৰকাৰে বা পাকিস্তান গভৰ্ণমেণ্টে মানে হত্যা কৰিছিল। এই বৃহৎ সংখ্যক এই যে হত্যাৰ তালিকা পৃথিৱীৰ কোনো দেশতে হয়তো নজিৰ নাই যে এটা ধৰ্মৰ মানুহে নিজৰে ধৰ্মৰ মানুহক এনেকৈ হত্যা লীলা চলোৱাটো কোনো দেশৰে নজিৰ নাই। নেত্ৰীগৰাকীয়ে কৈ গৈছে আপোনালোকক। তাৰ পাছতো আপোনালোকে বাংলাদেশীসকলক উদ্দেশ্যি কৈছোঁ, বাংলাদেশৰ সৰ্বসাধাৰণ ৰাইজক উদ্দেশ্যি কৈছোঁ, 30 লাখ মানুহৰ শ্বহীদৰ বিনিময়ত, চৰম ত্যাগৰ বিনিময়ত আপোনালোকে বাংলাদেশ স্বাধীন পাইছে আৰু আপোনালোকে সেই স্বাধীনতাক আপোনালোকে কি কৈছে যে ভুৱা স্বাধীনতা বুলি কৈছে। আজি আপোনালোকে ভাৰতবৰ্ষক লৈ যিসমূহ অপপ্ৰচাৰ চলাই আছে নহয়, ভাৰতে যদি আজি আপোনালোকৰ মানৱতাৰ খাতিৰত নিম্নতম সাহায্যখিনিও যদি বন্ধ কৰি দিয়ে, আপোনালোকক সহায়ৰ হাত আগবঢ়াবলৈ কোনো পাকিস্তানে নাহে, কোনো চীনে নাহে। সেইখিনি অন্তত আপোনালোকে উপলব্ধি কৰিব লাগে। আৰু যোনে নিজৰ ইতিহাস পাহৰি যায়, যোনে নিজৰ মানে বুৰঞ্জী পাহৰি যায়, তেওঁলোকৰ ভৱিষ্যত বুলি একো নাথাকে। নিজৰ ইতিহাসক অস্বীকাৰ কৰা মানুহৰ এই পৃথিৱীত কোনো এনে ইতিহাস নাই যে যোনে নিজৰ ইতিহাসক অস্বীকাৰ কৰি তেওঁলোকে ভৱিষ্যত গঢ়িব পাৰিছে। গতিকে চৰম লজ্জাজনক কথা আপোনালোকৰ কাৰণে। আপোনালোকৰ অন্তত এই ধৰণৰ বিষয়বস্তুসমূহৰ ওপৰত আপোনালোকে অন্তত এনালাইজ হ'ব লাগে আপোনালোকৰ। নহ'লে এই ধৰণৰ কথা বাৰ্তাৰ জৰিয়তে আপোনালোকে ফেচবুকত যিসমূহ ভিডিঅ' আপলোড কৰি থাকে নহয়, লাজত চৰমত মানে মূৰ লুকুৱাবলৈ জেগা নোপোৱা অৱস্থা আপোনালোকৰ হৈ আহিছে। সাৱধান হ'ব। ঠিক আছে বন্ধুসকল, ধন্যবাদ থাকিল।